ফটোখন নাগানাম সংঘৰ সম্পাদক শ্ৰদ্ধাৰ নিপন দত্ত কলিতাতে আপোনাক বিভিন্ন অনুষ্ঠানত লগ পাই আহিছোঁ আৰু আজি লগতে আপোনাৰ গুৱাহাটী মহানগৰ কেনেকুৱা লাগিছে আজিৰ অনুষ্ঠান মানে গুৱাহাটী মহানগৰ আগৰ যিবিলাক প্ৰতিষ্ঠা দিব পৰা বিভিন্ন অনুষ্ঠান আছে তেখেতসকলে সঁচাকৈ সুন্দৰভাৱে ওলোৱা মানহালে উদযাপন কৰি আহি আছে আৰু আজিও তাৰ ব্যতিক্ৰম নহয় ইমান বতৰ বেয়া তথাপিতো আৰু ইমান যান্ত্ৰিকতাপূৰ্ণ গুৱাহাটী মহানগৰ এই মহানগৰত বিভিন্নজনে বিভিন্ন কৰ্মসূচী চৰকাৰী বন্ধৰ দিনো নহয় তথাপিতো ইমান শিল্পীৰ উপস্থিতি সঁচাই ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৱাহাটী মহানগৰ বিভিন্ন শিল্পীক আশা কৰিছোঁ অনাগত দিনত তেখেতসকলে এই যান্ত্ৰিকতাপূৰ্ণ গুৱাহাটী মহানগৰৰ মাজত থাকিও এই নাগানামক শুদ্ধ ৰূপত প্ৰচাৰ কৰি যোৱাত আগবাঢ়ি যোৱাত তেখেতসকলে নিশ্চয় সহায় আৰু সহযোগ আগবঢ়াব লগতে অহা 15 জুলাইত এটি অনুষ্ঠান আছে সংকল্প অহা 15 জুলাই 2024 চনৰ অহা 15 জুলাই অসম নাগানাম সংঘৰ সংকল্প দিৱস 40তম সংকল্প দিৱস আৰু এই সংকল্প দিৱস আমাৰ অনুষ্ঠিত কৰা হ'ব অসম নাগানাম সংঘৰ মুখ্য কাৰ্যালয় পুথিমাৰীত আমি অসম নাগানাম সংঘই যি প্ৰস্তাৱ লৈ থৈছিলোঁ যে অসম নাগানাম সংঘৰ তত্ত্বাৱধানত এখন নাগানাম প্ৰশিক্ষণ বিদ্যালয় যাৰ কাৰণে নাগানাম এটা পথে পৰিচালিত হ'ব ধৰিছে নাগানাম শুদ্ধ ৰূপটো যাতে শিল্পীসকলৰ মাজত সদায় স্থায়ী হৈ থাকে তাৰ বাবে আমি প্ৰচেষ্টাভাৱে নাগানাম সংঘৰ তত্ত্বাৱধানত আমি এখন প্ৰশিক্ষণ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ইতিমধ্যে চিন্তা আৰু সেই 15 জুলাই তাৰিখত দিনাখনে আমি নাগানাম প্ৰশিক্ষণ বিদ্যালয়খন বুলি আমি সিদ্ধান্ত কৰিছোঁ আৰু আলোচনা কৰিছোঁ ৰাইজক অসমবাসী ৰাইজক ছ'চিয়েল মিডিয়াৰ জৰিয়তে মিডিয়া বিভাগত যিসকল মিডিয়া বন্ধু আছে সকলোকে উপস্থিত হোৱাৰ বাবে আমি আহ্বান জনাইছোঁ ঠিক আছে আপোনাক লগ পাই ভাল লাগিল ধন্যবাদ জনাইছোঁ এয়া কাৰ্যালয় সম্পাদক অসম নাগানাম সংঘৰ কাৰ্যালয় সম্পাদক গৌতম কলিতা সম্পাদক অসমৰ সাময়িক শিল্পী নাগৰু পালিসকল আৰু আজি উত্তৰ গুৱাহাটী মহানগৰ সত্ৰ নামঘৰত আজি কিমান বাৰ্ষিক এইটো নৱম বাৰ্ষিক উপলক্ষে আয়োজন কৰা আয়োজনস্থলীত অসমৰ নাগানাম জগতৰ সম্পাদক মোৰ ভাতৃপ্ৰতিম নিপন দত্ত কলিতা নাগানাম জগতৰ অন্যতম ধ্ৰুৱতৰা বন্ধুবর মহেশ ডেকার ডাঙরিয়া প্রমুখে আমার মহিলা নাগাম আগশালী মহিলা নাগানাম দলের মোৰ ভণ্টি স্বৰূপ ৰুণী মীনা শৰ্মা বাইদেউ আৰু আই মাতৃ বা বান্ধৱসকল আচলতে মোৰ নিচিনা ভগৱান যি নাম উদ্বোধন কৰিব গ'লে মোৰ আচলতে নিজৰে সংকোচে লাগিছে মই জানো তাৰ মাজতে মই নামৰ মোৰ সামৰ্থ্য কেনেদৰে যিখিনি ঢুকি পাইছোঁ সেই দুটামান কথা আপোনালোকৰ মাজত মই দাঙি ধৰিম বুলি ভাবিছোঁ নাম শব্দৰ অৰ্থলৈ মই নাযাওঁ মই প্ৰথম যিহেতুকে আমাৰ যিটো ডাকা নাম বুলি কয় গুৰুবন্ধন আমাৰ গুৰুবন্ধনৰ ওপৰতে বিতৰণ কথা ক'ম শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক এটা কথা কৈছিল যে ঈশ্বৰ তুমি এখন এনেকুৱা পুথি লিখা যিখন পুথি চেনীৰ দৰে মিঠা হ'ব লাগিব আৰু শিলৰ দৰে টাইট আৰু মাধৱদেৱৰ কথা মতে শংকৰদেৱৰ কথা মতে মাধৱদেৱে নামঘৰখন লিখি উলিয়ালে আৰু সেইকাৰণে নামঘৰৰ কথাবিলাক বিৰাট অৰ্থবিলাক বিৰাট টাইট নহয়নে বাৰু শুনিবলৈ ভাল ইয়াৰ তত্ত্ববিলাক আৰু সেই মাধৱদেৱৰ নামঘোষাৰ আধাৰত আমি আচলতে গুৰুবন্ধনটো গাব লাগে আমি অ ক খটো নকওঁ আমি ক খলৈ যাওঁ বহুতে আমি দেখা পাইছোঁ সেইটো হ'ব নালাগে এতিয়া মাধৱদেৱে নামঘোষাত প্ৰভু ভগৱন্তৰহে পুনৰুজ্জীৱন কৰিছিল কৃষ্ণৰ বিভিন্ন দিহা ঘোষা পদেৰে 800 কিমানটা পেজ আছে নামঘোষাত আপোনাৰ যিটো সুবিধা হয় আমি সেইটো গাব লাগে কিন্তু তাকে নকৰি আমি কীৰ্তনৰ আখ্যান গা গজেন্দ্ৰ আমি গা গজেন্দ্ৰ গোৱা দেখা পাইছোঁ নন্দ যশোদাৰ শংকৰদেৱ ওম নমঃ শিৱায় গায়ত্ৰী জপ যি গায়ত্ৰী জপ শুনাও পাপ কোৱাও পাপ বামুণে লগুণদাৰী সময়ত সেই গায়ত্ৰী জপটো মাতি যিজনক লগুণদাৰী কৰিব তেওঁ তাৰে নুশুনে সেই গায়ত্ৰী জপে বামুণে ব্ৰাহ্মণ সমাজত লগুণদাৰী কৰা সময়ত সেই লগুণ মানে গায়ত্ৰী জপ পাতে আৰু সেই গায়ত্ৰী জপ আমি নাম ঘোষা হিচাপে আমি মানে পৰিৱেশন কৰিছোঁ গতিকে গুৰুক অপমান কৰি নাম গোৱাটো নাম অপৰাধ আচলতে কীৰ্তনত দ্বিতীয় অধ্যায়ত স্পষ্টভাৱে লিখা আছে
গতিকে যা নহওক গুৱাহাটীৰ নিচিনা মহানগৰীত আজি এই আমাৰ অসমীয়া স্বকীয় স্বাভিমান আমাৰ এই অসমীয়া মাটিৰ গুণ থকা কৃষিৰ লগত সম্পৰ্ক থকা নাগাৰাম যে গুৱাহাটীত আকাশে বতাহে বদন জনাই আছে আৰু ভৱিষ্যতে থাকক তাকে কামনা কৰি মই অপজে মোৰ চমু বক্তব্যখিনি সামৰিছোঁ। ধন্যবাদ। ৰাজীৱ দাস আৰু ৰাজীৱ দাসক দিব আমাৰ সংঘৰ সহ সম্পাদক কুশল কলিতাই। এইবাৰ আমি আকাশদ্বীপ এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী আকাশজ্যোতি কলিতা আকাশজ্যোতি তালুকদাৰ আৰু আকাশজ্যোতি তালুকদাৰক সম্বোধন জনাব আমাৰ সংঘৰ দীপেন কলিতাই, আমাৰ দীপেন দাস। সম্মানীয় সভাপতি অৰুণ কুমাৰ কলিতা দেৱে। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সদৌ নাগাৰাম সংঘৰ প্ৰাক্তন সভাপতি সন্মানীয় সৰ্বেশ্বৰ কলিতা দেৱে। সন্মানীয় সৰ্বেশ্বৰ কলিতা দেৱক সম্বৰ্ধনা জনাব আমাৰ মহানগৰ নাগাৰাম সংঘৰ সাধাৰণ সম্পাদক ৰজনী দাসে। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সদৌ অসম নাগাৰাম সংঘৰ সন্মানীয় সাধাৰণ সম্পাদক নিপন দত্ত কলিতাদেৱ আৰু নিপন দত্ত কলিতাদেৱক সম্বৰ্ধনা জনাব আমাৰ সংঘৰ সাধাৰণ সম্পাদক শ্ৰী সোণেশ্বৰ কুমাৰ দেৱে। আমাৰ মহানগৰৰ সম্পাদকে সদৌ অসম নাগাৰাম সংঘৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ নিপন দত্ত কলিতাদেৱক সম্বৰ্ধনা জনাইছে। এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ নলবাৰী জিলা নাগাৰাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ গিৰিজ বৰ্মন দেৱক। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সাংগঠনিক সম্পাদক শ্ৰী সঞ্জীৱ ডেকাই। এয়া নলবাৰী জিলা নাগাৰাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ গিৰিজ বৰ্মন দেৱ। আমাৰ মাজত আজি তাল ঘূৰাব লাগিব। এইবাৰ আমি সম্বৰ্ধনা জনাম কামৰূপ জিলা নাগাৰাম সংঘৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সম্পাদক আমাৰ আটাইৰে পৰিচিত শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত চন্দিৰাম পাটোৱাৰীদেৱ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মহানগৰ নাগাৰাম সংঘৰ সাংগঠনিক সম্পাদক শ্ৰী ধৰণীধৰ ডেকাই। এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত আছে নামে যাৰ পৰিচয় স্বনামধন্য পাঠক সদৌ অসম নাগাৰাম সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক বলিষ্ঠ কণ্ঠৰ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত মহেশ চন্দ্ৰ ডেকাদেৱ। তেখেতৰ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মহানগৰ নাগাৰাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ হেমন্ত দাস দেৱে। এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ সদৌ অসম নাগাৰাম সংঘৰ কাৰ্যালয় সম্পাদক মাননীয় শ্ৰীযুত গৌতম কলিতাদেৱ। গৌতম কলিতাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মহানগৰ নাগাৰাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ ধনেশ্বৰ বৰ্মন দেৱে। আমি এবাৰ সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত আছে সদৌ অসম নাগাৰাম সংঘৰ আন এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক নামে যাৰ পৰিচয় শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত কুশল পাঠকদেৱ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মহানগৰ নাগাৰাম সংঘৰ
আন এগৰাকী উপসভাপতি শ্ৰদ্ধা মহেশ চন্দ্ৰ দাসদেৱে এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত আছে সদৌ নাগাৰা সংঘৰ আন এগৰাকী সদস্য বিশিষ্ট শিল্পী শ্ৰদ্ধাৰ সূৰ্য ডেকাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ অন্যতম সভাপতি শ্ৰদ্ধা ৰামমোহন কলিতাদেৱে এয়া সূৰ্য ডেকাদেৱ এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত আছে আন এগৰাকী শ্ৰদ্ধেয় পাঠক সুন্দৰ কণ্ঠৰ অধিকাৰী তেখেতে হল শ্ৰীযুত অনিল কলিতাদেৱ তেখেতৰ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সাংগঠনিক সম্পাদক শ্ৰী কুশল কলিতাই মোৰ মৰমৰ ভণ্টি কবিতা বৰুৱা আৰু কবিতা বৰুৱাক সম্বৰ্ধনা জনাব আমাৰ সংঘৰ অন্যতম সদস্য ৰীণা বেজবৰুৱাই এইবাৰ আমি সম্বৰ্ধনা দিব বিচাৰিছো অন্য এগৰাকী মহিলা পাঠক পল্লৱী দাস আৰু পল্লৱী দাসক সম্বৰ্ধনা জনাব আমাৰ সংঘৰ অন্যতম সদস্য গীতু দাস এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো অসমৰ নাগানাম জগতৰ এগৰাকী বিখ্যাত মহিলা পাঠক নামে যাৰ পৰিচয় নমিতা কলিতা আৰু নমিতা কলিতাক সম্বৰ্ধনা দিব আমাৰ সংঘৰ সন্মানীয় সভাপতি অৰূপ কুমাৰ কলিতা দেৱে এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো পূব কামৰূপ নাগানাম আঞ্চলিক নাগানাম দলৰ সাধাৰণ সম্পাদক আমাৰ মৰমৰ ভাইটি ধনজ্যোতি পাটোৱাৰী আৰু ধনজ্যোতি পাটোৱাৰীক সম্বৰ্ধনা দিব আমাৰ সংঘৰ সদস্য জুমান মালাকৰে কামৰূপ জিলা নাগানাম সংঘৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰভাত নকৰদেৱক তেখেতৰ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মহানগৰৰ সভাপতি শ্ৰদ্ধাৰ অৰুণ কুমাৰ কলিতাদেৱে এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত আছে বিশিষ্ট নাগাৰা নামৰ শিল্পী নামে যাৰ পৰিচয় ৰুণুনাথ শৰ্মা বাইদেউ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ নাগাৰা সংঘৰ আন এগৰাকী সদস্য মণিকা ৰাজবংশীয়ে এয়া ৰুণুনাথ শৰ্মা বাইদেউ নামে যাৰ পৰিচয় অসমৰ বিশিষ্ট নাগাৰা নামৰ কণ্ঠশিল্পী এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত আছে অসমৰ স্বনামধন্য নাগাৰাবাদক নামে যাৰ পৰিচয় শ্ৰদ্ধাৰ হৰেকৃষ্ণ গোস্বামীদেৱ তেখেতৰ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সাধাৰণ সম্পাদক শ্ৰী কোণেশ্বৰ কুমাৰ দেৱে এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ সংঘৰ মুখ্য উপদেষ্টা সন্মানীয় বাণীকান্ত শৰ্মাদেৱ সম্বৰ্ধনা জনাব এখন ফুলাম গামোচাৰে আমাৰ সংঘৰ অন্যতম বিষয়ববীয়া ৰমেন শৰ্মাদেৱে সাংগঠনিক সম্পাদক ৰমেন শৰ্মাদেৱে শৰ্মাদেৱৰ মাতৃ নিত্যবালা দেৱীক এতিয়া সম্বৰ্ধনা জনাব আৰু এই সম্বৰ্ধনা দিব আমাৰ সংঘৰ উপসভাপতি অন্যতম উপসভাপতি ৰামমোহন কলিতা দেৱে
গৃহস্থী ধর্মত হবার গৃহত গৃহস্থী ধর্মত হবার গৃহত করা হবে শ্রবণ কীর্তন ও ভাই মুখে হরির নাম কৃষ্ণ সংৰক্ষিত আসনত আপোনালোকে সংৰক্ষিত আসনসমূহত গ্ৰহণ কৰক সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানটি চলানে সহায় কৰক আমি মঞ্চত আমাৰ মহানগৰ নাগাৰা সংঘৰ ইয়াৰ পিছতে আজি এই সভাখন চলাই নিয়াৰ বাবে আমি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছোঁ আমি আহ্বান জনাইছোঁ আমাৰ এই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় থানেশ্বৰ মালাকৰদেৱ মই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ গুৱাহাটী মহানগৰ নাগাৰা সংঘৰ কোষাধ্যক্ষ মাননীয় ব্ৰজেন কলিতাদেৱক একটাই হাত চাপৰি আদৰিব লাগে ইয়াৰ পিছত আমাৰ আজিৰ মুখ্য এই সভাৰ আকৰ্ষণ আমাৰ ধীৰেন শৰ্মা ডাঙৰীয়াদেৱ আছে আমাৰ মাজত মই তেখেতগৰাকী ফুলাম গামোচাৰে আদৰণি অনুৰোধ জনাইছোঁ আমাৰ এগৰাকী সদস্য বিটু কুমাৰ নাথ আমাৰ মঞ্চত উপবিষ্ট হৈছে আমাৰ গুৱাহাটী মহানগৰ নাগাৰা সংঘৰ হিচাপ পৰীক্ষক মাননীয় বীৰেন দাসদেৱ মই তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ পাঠক নিশামণি হালৈ নিশামণি হালৈ সুন্দৰ পাঠক আমাৰ সংঘৰ সদস্য এগৰাকী ফুলাম গামোচাৰে আদৰণি জনাইছোঁ চাই লওক ইয়াৰ পিছতে মই আমাৰ সংঘৰ উপসভাপতি মাননীয় ৰামমোহন কলিতাদেৱক এখনি ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ ৰজনী দাসক আৰু দুগৰাকী উপসভাপতি আমাৰ মঞ্চত আছে এগৰাকী আমাৰ ইতিমধ্যেই ৰূপালী জয়ন্তী পাৰ কৰা নৱজ্যোতি নাগাৰা সংঘৰ প্ৰতিষ্ঠাপক অমৰজ্যোতি নাগাৰা নামৰ প্ৰতিষ্ঠাপক আমাৰ মাজত আছে অজিত দাসদেৱ মই তেখেতক এগৰাকী ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ সংঘৰ কৰ্মকৰ্তাসকলক এগৰাকী সদস্য আমাৰ অজিত দাসদেৱে ফুলাম গামোচাৰে আদৰিব লাগে ইয়াৰ পিছত আমাৰ মঞ্চত আন এগৰাকী উপসভাপতি আছে মাননীয় দাসদেৱ আমাৰ তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ পংকজ ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এয়া সম্বৰ্ধনা জনাইছে ৰজনী দাসে ধন্যবাদ খাওঁ যাওঁ খাওঁ প্ৰভু
হ'লে প্ৰভু কিবা ক'ব নেকি নিশ্চয় অ'কে ঠিক আছে কমচে কম বেয়া পেটটো হৈছিলে বাইদেউ গোটা আপুনি আগে খালে দেখোন খানা মজা বনাইছে গুৱাহাটী মহানগৰ অনুষ্ঠান ভাল হৈছে খানা ধুনীয়া হৈছে